হয় নিশ্চয় মই বৰ্তমান উপস্থিত আছো নগাঁৱৰ কাৰ্বি আংলং সীমান্তৱৰ্তী এটা বিশেষ অঞ্চলত আৰু মোক সহযোগী সাংবাদিকগৰাকীয়ে দেখাব ইয়াৰ সামগ্ৰিক পৰিৱেশ। এইটো হৈছে নগাঁৱৰ হাতীখলি ৰংহাং গাঁৱৰ এটা পৰিৱেশ। এয়া হৈছে জাৰু খেতি আৰু এই খেতি কৰিছে একমাত্ৰ হাতীৰ বাবে, যিহেতু এই ৰংহাং গাঁৱত এটা সময়ত হাতীৰ উপদ্ৰৱ চলা পৰিলক্ষিত হৈছিলে। কিন্তু এই বছৰৰ পৰা দেখা পোৱা গৈছে যে যি হাতীৰ উপদ্ৰৱ, এই হাতীৰ উপদ্ৰৱ ইতিমধ্যে হোৱা নাই, কিয়নো ইয়াত যোৱা বছৰ ইয়াত 200 বিঘাৰো অধিক মাটিত তেওঁলোকে বন্যহস্তীৰ বাবে খেতি কৰিছিলে। কিন্তু ক'ব লাগিব যে এইবাৰ তেওঁলোকে 600 বিঘাৰো অধিক মাটিত ধান খেতি আৰু অন্যান্য খেতি কৰি বন্যহস্তীৰ বাবে খেতি কৰিছে, যাৰ বাবে বনাঞ্চলৰ পৰা জনাঞ্চললৈ হাতীসমূহ অহা নাই আৰু সুকলমে এই গাঁৱৰ ৰাইজে ধান খেতি কৰিছে। আৰু মোৰ সৈতে ইয়াতে উপস্থিত আছে মুখ্যমন্ত্ৰী সামৰিক বঁটাপ্ৰাপ্ত যুৱক আৰু বিনোদ দুলু বৰা। মই তেওঁৰ ওচৰত যাব বিচাৰিছো, কি ক'ব? নমস্কাৰ। আমি সঁচাকৈ গৌৰৱান্বিত যে আৰু সুখী, যিহেতু আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ, তেতিয়ালৈকে দেখিছিলোঁ প্ৰত্যেক বছৰে হাতী জনাঞ্চললৈ নামি যায় আৰু দুখীয়া কৃষক শ্ৰেণীৰ ৰাইজৰ খেতি নষ্ট কৰে, হাতী মৰে নহ'লে মানুহ মৰে। এই আজি 2 বছৰৰ পৰা যিটো কণ্ট্ৰললৈ আহিলে, আমি যোৱা বছৰ হাতীবন্ধু অৰ্গেনাইজেশ্যনে, বিশেষকৈ মই আমাৰ মৰমৰ খুৰা অতিকৈ শ্ৰদ্ধাৰ প্ৰদীপ কুমাৰ ভূঞা ছাৰৰ নেতৃত্বত আমি এই কাম হাতত লৈছিলোঁ আৰু যোৱা বছৰ আমি 200 বিঘা ধান খেতি কৰিছিলোঁ, যাৰ ফলত হাতী আমি 25 দিন ধৰি হাতীখিনি আবদ্ধ কৰি ৰাখিব পাৰিছিলোঁ আৰু তলৰ জনাঞ্চললৈ নামি নগৈছিলে আৰু কৃষক শ্ৰেণীয়ে ধুনীয়াকৈ ধানখিনি চপাবলৈ সুবিধা পাইছিলে। সেয়া আমি ৰাইজৰ এইবাৰ বিপুল দাবীত আমি পুনৰ মন মেলিলোঁ আৰু এইবাৰ আমি 200 বিঘা ধান খেতি, তাৰ লগতে আমি 400 বিঘা গ্ৰাছ, যিটো নেটিভ গ্ৰাছ, এইখিনি খেতি কৰিছোঁ। আৰু খেতি কৰাৰ ফলতে যোৱাকালি ৰাতি আজি 10 দিন ধৰি হাতী আহি খুব সুন্দৰকৈ খাই আছেহি আৰু ধানো খাইছে আৰু তলৰ ওপৰত হাতীৰ মেইন খাদ্য ঘাঁহবিলাকো পাহাৰৰ ওপৰত আহি খাইছে আৰু তলৰ জনাঞ্চললৈ এইবাৰ একেবাৰে এখোজো নাই পৰা বুলিয়ে ক'ব পাৰি। আৰু প্ৰত্যেক ৰাইজে আমাক ধন্যবাদ জ্ঞাপন কৰিছে আৰু বিশেষকৈ আমি হাতীখলি ৰংহাং গাঁৱৰ ৰাইজক ধন্যবাদ দিছোঁ। তেখেতসকলৰ সহযোগত আমি এই কাম হাতত লৈ আমি এটা সুফল পাবলৈ আমি পাইছোঁ বুলি ধৰিব পাৰি। হয় নিশ্চয় ক'ব লাগিব যি প্ৰকৃতিপ্ৰেমী দুলু বৰা আৰু গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ ভূঞাৰ সহযোগত যি ৰংহাং গাঁও আছে, এই ৰংহাং গাঁৱৰ ৰাইজে মিলি এইবাৰ 600 বিঘাৰো অধিক মাটিত ধান খেতি আৰু লগতে অন্যান্য খেতি কৰিছে, যাৰ বাবে বন্যহস্তীয়ে এইবাৰ উপদ্ৰৱ চলোৱা দেখা পোৱা নাই আৰু ৰাইজে সুকলমে ধান কাটিছে। মোৰ সৈতে প্ৰদীপ ভূঞা উপস্থিত আছে। আপোনাৰ মনলৈ কেনেকৈ আহিলে? এইটো টিভিতটো দেখিয়ে থাকোঁ, মানে ট্ৰেইনে হাতী মাৰে, হাতী মানুহৰ সংঘাতো দেখি আছোঁ। এইবিলাক দেখি মেলি এই কথাখিনি মনলৈ আহি পেলাই আমি দুলু বৰাক লগ পালোঁ আৰু একেলগে আমি এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছোঁ। কিয়নো হাতীৰ হেবিটাটবিলাক কমি গৈছে আৰু হেবিটাটৰ ভিতৰতো তেওঁলোকে খাবলৈ বস্তু নাইকিয়া। এতিয়া এই অঞ্চলত কেৱল কাক বাঁহ খাই থাকে। সেইকাৰণে আমি ভাবিলোঁ যে প্ৰথমতেই হাতীবিলাকৰ হেবিটাটটো ইম্প্ৰুভমেণ্ট কৰিব লাগে, তেওঁলোকৰ ফুড ছিকিউৰিটি হ'ব লাগে। সেই 200 বিঘা ধান খেতি প্ৰথমে যোৱা বছৰ কৰিলোঁ আমি। ৰংহাং গাঁৱৰ মানুহে ৰাইজে সেইখিনি মাটি দিলে, নিজৰ মাটি শালি খেতি আমি কৰিলোঁ। আৰু হাতী জ্ঞানী আৰু সৰবজান, তেওঁলোকে জানে যে তেওঁলোকৰ কাৰণে মানুহে এই খেতিখিনি কৰিছে আৰু তেওঁলোকে সেই ধান খাবলৈ নামিয়ে নাহিল। ওচৰত আছিলে যদিও নামি অহা নাছিলে। যেতিয়া ধান পকিছে তেতিয়া ৰাইজে আকৌ মানে এখন প্ৰেয়াৰ মিটিঙৰ দৰে কৰি পেলাই কৈছে যে এতিয়া আপোনালোকে আহি খাওক। তাৰ পিছৰ দিনৰ পৰা খাবলৈ আৰম্ভ কৰিছে। আৰু এই হাতীক মৰম কৰিলে হাতীয়ে তাৰ পৰিৱৰ্তে মানুহক মৰম দিয়ে, এইটো কথা সত্য। হয় নিশ্চয় ক'ব লাগিব যি সময়ত হাতী মানুহৰ সংঘাত দেখিবলৈ পোৱা গৈছে, সেই তাৰ বিপৰীতে কিন্তু হাতীখলি ৰংহাং গাঁৱত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰম, কিয়নো ইয়াত হাতী আৰু মানুহে এক প্ৰকাৰ বন্ধুত্ব কৰিবলৈ লৈছে, কিন্তু হাতীৰ কাৰণে তেওঁলোকে খেতি কৰিছে। আৰু এই ক্ষেত্ৰত যি ৰংহাং গাঁৱৰ ৰাইজ আছে, সেই ৰংহাং গাঁৱৰ ৰাইজক এমুখাই শলাগ ল'ব লাগিব। ND24